My dear student, welcome back to my YouTube channel MZ Math and Science. So, আজি মই তোমালোক ক্লাস 10 স্টুডেন্টৰ কাৰণে এটা ক্লাস লৈ আহিছো। তো ইয়াৰ আগৰ ক্লাস লৈকে তোমালোকক মই ত্ৰিভুজৰ বিষয়ে শিকাইছিলো আৰু তাতে থেলছৰ উপপাদ্যটো লাষ্ট শিকাইছিলো। তো আজি আমি তাৰ পিছৰ পৰা স্টাৰ্ট কৰিম, অৰ্থাৎ থেলছৰ উপপাদ্য 6.1 উপপাদ্য আছে তাৰ পিছৰ পৰা স্টাৰ্ট কৰিম। তো আজি মই শিকাম ক্লাস 10 নৰ ক্লাস এটা লম। তো থেলছৰ উপপাদ্য সেকেন্ড উপপাদ্যটা কি আছিল? এটা হল উপপাদ্য নম্বৰ উপপাদ্য 6.2, হেতু আছিল 6.1 থেলছৰ উপপাদ্যটো, তাৰ বিপৰীত উপপাদ্যটো এইটো। সো এটো কি কৈছে যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহু সমান্তৰাল। এতিয়া কৈছে যে এডাল ৰেখাই যদি কোনো এটা ত্ৰিভুজৰ দুটা বাহু এনেকে ভাগ কৰে যাতে সিহঁতৰ অনুপাত সমান সমান হয় তেতিয়া হলে সেই ৰেখাডাল তৃতীয় বাহু সমান্তৰাল। আগত থেলছৰ উপপাদ্যটো কি কৈছিল যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাডালে আন দুটা বাহুক একে অনুপাতত ভাগ কৰে। এবাৰ কৈছে যে দুটা বাহুক একে অনুপাতত ভাগ কৰা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। এটা আনটোৰ উল্টাটো। So according to the theorem, first draw the figure. Suppose ABC is a triangle in which DE, that means a line intersects AB at D and AC at E, such that AD divided by BD and AE divided by CE. তার মানে এডাল রেখায় AB আর AC B আর E বিন্দুত ক্রমে ছেদ করছে যাতে কি হয় AD by BD equal to AE by CE হয়। প্রুফ কৰিব লাগে কি এই DE টু BC সমান্তরাল। ওকে, একেবারে সিম্পল কথা, কিন্তু আমি প্রুফটো কৰিম। চোৱা এনেকে লিখা যে ধৰা হল এডাল রেখায় ত্রিভুজ ABCৰ AB আৰু AC বাহুক ক্ৰমে D আৰু কি বিন্দুত E বিন্দুত ছেদ কৰিছে, বিন্দুত ছেদ কৰিছে যাতে কি হয় AD by BD is equal to AE by CE. ওকে, তার মানে DE AB আৰু AC একে অনুপাতত ভাগ কৰিছে। প্ৰমাণ কৰিব লাগে যে DE সমান্তরাল BC। তার মানে এই DE এখানে ABC সমান্তরাল বলে আমি প্রমাণ কৰিব লাগে। তো টান বস্তু নহয়, মই প্ৰমাণ স্টাৰ্ট কৰো, অকমান মনোযোগ দিয়াৰ দৰকাৰ আছে। হ্যাঁ, তার মানে বেছি ইজি বস্তু কেতিয়াবা টান লাগে, একেবাৰে ইজি লিখাৰ ষ্টাইলটো জাস্ট বুজি পাব লাগিব। কথা ক্লিয়াৰ হৈছে? তো প্ৰমাণত চোৱা যে AD by BD equal to AE by CE প্রুফ কৰিব লাগে। এটা তো তাহলে DE তো BC সমান্তরাল হয়ে দেখাও গৈছে হয়। আমি স্টার্ট কৰিব পৰা কৰো, কেনেকে কৰো হয় না? সো আমি কিছুমান কাম এনেকে কৰিব লাগিব, হয় যদিও আমি নহয় বুলি কইলো যে DE BC সমান্তরাল নহয়। যদি DE BC সমান্তরাল নহয় তেতিয়া হলে আমি কিবা ব্লেক কাম কৰিব পাৰিম। সেই কাম কৰিবলৈ গৈ দেখা পাম যে নোৱাৰো, ব্রেক হৈ যায়, মানে স্টপ কৰি দিয়ে। তার মানে কি আমি যে ধৰি ললো যে DE BC সমান্তরাল নহয়, সেই কথাটো ভুল হৈ গল। তেতিয়া আমি কম নহয়, আমি ধৰিছিলো যে DE BC সমান্তরাল নহয়, কথাটো ভুল হৈছে, গতিকে DE BC সমান্তরাল হয়। তা আমি এইটো এনেকে ধৰিলাম যে ধৰা হল DE BC সমান্তরাল নহয়। ঠিক আছে? তা আমি নি কলম যে এনেকুৱা কথা যেহেতু হয় নহয় বুলি কম, এই এনেকুৱা কথা কবলৈ গলে ইফ পসিবল নাইবা যদি সম্ভৱ, এই কথাটো কলে স্ট্যান্ডার্ড হয়, তাৰমানে ভাল। নকলেও হ'ব, ডাইরেক্ট ধৰা হল লিখিলেও হয়। তো মই অলপ স্ট্যান্ডার্ড কে লিখি দিওঁ, যদি সম্ভৱ ধরা হল DE
বিসি আৰু বিসি সমান্তৰাল নহয়, বিসি সমান্তৰাল নহয়, সমান্তৰাল নহয়, হে বিসিৰ সমান্তৰালকৈ ডিৰ মাজেৰে আনডাল রেখা আঁকা হল, আন এডাল রেখা আঁকা হল, ই এসিক তার মানে আমি ধরে লইছো কি যে এই ডিই বিসির সমান্তরাল নহয়, যার কারণে কি করলো যদি সমান্তরাল নহয় তাহলে ডির মাজেরে বিসির সমান্তরালকে এডাল রেখা তো আঁকা যাব, যদি ডিই সমান্তরাল নহয় তাহলে আন এডাল আঁকা যাব। তো আমি এইটো আন এডাল রেখা আঁকিলো কেনেকে, এনেকে, এইটো হল ধরা এফ নাম দিলো, ওকে। হ্যাঁ, ই এসিক এফ বিন্দু ছেদ করলে, এফ বিন্দু ছেদ করছে, ওকে। সো এটা লক্ষ্য করা আমি কি করিলো যে ডিই বিসির সমান্তরাল নহয় বুলি ধৰি ললো, যদি ডিই বিসির সমান্তরাল নহয় তেতিয়া ডিৰ মাজেৰে বিসিৰ সমান্তরালকে নিশ্চয় এডাল রেখা আঁকা যাব, সেই রেখাডালে কি কৰিলে এসিক আমাৰ এফ বিন্দুত ছেদ কৰিছে। তো এতিয়া লক্ষ্য করা ডিই কিন্তু বিসির সমান্তরাল নহয়, তেনেহলে ডিএফ হে আমাৰ বিসির সমান্তরাল আমি ধরা মতে। তো ডিএফ যদি বিসির সমান্তরাল তেনেহলে আমি প্রথম উপপাদ্যটো 6.1 থেলছৰ উপপাদ্যটো কি কৈছিল যে ত্রিভুজৰ এটা বাহুৰ সমান্তরালকৈ আঁকা ৰেখাডাল আন দুটা বাহুক একে অনুপাতত বিভক্ত কৰে, গতিকে এই ডিএফ এ এ বি আৰু এসি কে একে অনুপাতত নিশ্চয় বিভক্ত কৰিব। তেনেহলে আমি এনেকে লিখিব পাৰিম না নাই, therefore AD by BD is equal to AF by CF, AF by CF equal to AD by BD। কথাটা নিশ্চয় বুঝি পাইছা, কারণ DF যদি BC এর সমান্তরাল হয় তাহলে AD divided by BD equal to AF divided by CF, এটা নিশ্চয় কোয়া যাব আমার অ্যাকর্ডিং টু দা থেলস থিওরেম, বা আমি থেলসের উপপাদ্য মতে লিখিয়ে দিব পারা, থেলসের উপপাদ্য মতে, ওকে। তো আমি এইটো পালো, কথা ক্লিয়ার হইছে। তো এবার আমি এখানে উঠাই লোৱা, মই নেক্সট স্টেপত যাম, একেবারে হয়ে গেল প্রায়, হয়েছে না? ইয়াত আছিল তোমাৰ কি এডি বাই বিডি আছিল না, চোৱা এটা আছিলে। সো তারপর আমি এনেকে লিখিম যে এ ডি বাই বিডি, চোৱা এ ডি বাই বিডি ইকুয়াল টু কি দিয়া আছিল, এ ই বাই সি ই দিয়া আছিল, ইয়াত আমি এইটো ঠাই লিখি দিওঁ, ইয়াৰ তলতে লিখিবা এ ই বাই সি, এইটো তো দিয়াই আছিল আমাক, ইজ ইকুয়াল টু কি এ এফ বাই কি থাকিল সি এফ, এইটো কিয় এ ডি বাই বিডি ইকুয়াল টু এ ই বাই সি ই, এইটো কি দিয়া আছে, এইটো নিলিখিলেও হ'ব কারণ উপরে লিখিছা হৈ গল। সো আমি কি পালো এ ই বাই সি ই ইকুয়াল টু এ এফ বাই সি এফ, এ ই বাই সি ই আৰু এ এফ বাই কি পালো সি এফ, এইটো পালো আমি। সো এতিয়া লক্ষ্য কৰা আমি এই দুটা বেলেগ বেলেগ অনুপাত পাইছো, দুটাৰ মাজত কোনো বস্তু মিল নাই। তো আমি এনেকৈ এটা কাম কৰো যাতে দুটাত এটা এটা বস্তু মিল থাকা হয়, তেতিয়া আমি কম্পাৰিজন কৰিব পাৰিম, কাৰণ কাৰো লগত কাৰো মিল নাই তুলনা কেনেকৈ কৰিম, হয় না? তো গতিকে আমি এনেকুৱা এটা বুদ্ধি কৰো যাতে দুয়োটাৰে হয়তো হৰটো নাইবা লগটো যাতে একে একে হয়। তো এনেকুৱা এটা কাম কৰিলে কি হ'ব, চাওক মই আগত কৰি দিওঁ তাৰপিছত এনে বুজি পাবা যে এ ই বাই সি ই প্লাস 1 কৰি দিয়া, এইফালেও এ এফ বাই সি এফ প্লাস 1 কৰি দিলো, হ্যাঁ উভয় পক্ষে সংযোগ কৰি লিখিব নালাগে, সেইটো উভয় কৰিছো। সো এতিয়া এইটো যদি এলসিএম লৈ দিয়া সি ই তেনেহলে কি হ'ব এ ই প্লাস সি ই is equal to এইটো সি এফ এলসিএম হ'ব, এইটো কি হ'ব এ এফ প্লাস সি এফ। চোৱাচোন মনোযোগ দি যে
1 প্লাস কৰিলে কি হৈছে দুটা একই হ'ব কি হ'ব চোৱা এলসিএম ললো a plus c আহিল সো a e plus c কৰিলে কি হ'ব ac সিমিলারলি a plus c হৈছে a plus c এটো কৰিলে কি হ'ব ac হ'ব সো এটোৰ লগ টু ac হ'ব এটোৰ লগ টু ac হ'ব তো দুটা লগ একে একে হোৱাৰ কাৰণে আমি তুলনা কৰিব পাৰিম তেতিয়া কিবা এটা কৰা যাব সেই কাৰণে আমি সমানটো কৰিলো ওকে তো এটো হৈ গল ac by ce is equal to এটো কি হৈ গল ac by cf therefore কি লিখা যায় কোন এনেকুৱা বস্তু আগত পাইছিলা ত্ৰিকোণমিতিত হৈ গল যে a by ce equal to ac by cf তো দুটা ভগ্নাংশ বা দুটা অনুপাত সমান সমান তার লব দুটা সমান একে সেম তেনে হর দুটা একে নহলে এই দুটা ভগ্নাংশ সমান হ'ব জানো নিশ্চয় নহব তেতিয়া কি হল ce আৰু cf আমাৰ হেৰি হিচাপে সমান হৈ গল এতে লক্ষ্য কৰা পিকচাৰ এই ce আৰু এই cf এটা সমান হ'ব ই আৰু f বিন্দু দুটা বেলেগ বেলেগ তো c ৰ পৰা e ৰ দূৰত্ব c ৰ পৰা একে ৰেখাৰ ওপৰত কেনেকৈ সম্ভৱ ইম্পসিবল কথা এটো সমান হ'ব অনলি এটা কন্ডিশনত হ'ব কেতিয়া যেতিয়া f বিন্দুটো ই লগত মিলি যাব না e টো f ৰ লগত মিলি যাব কথা বুজি পাইছা না তো আমি এনেকৈ কম এতিয়া যে ই সম্ভৱ যদিহে ই আৰু f বিন্দু দুটা মিলি যায় ওকে therefore কি হ'ব de সমান্তৰাল bc এতিয়া লক্ষ্য কৰা প্ৰমাণটো হৈ গল এই কথা মই বুজাই দিছিলো লাইনটো যে ই সম্ভৱ যদি সেইটো বুজি পালা যে দুটা বস্তু যে এই ce আৰু এই cf সমান হ'বই নোৱাৰে অনলি এটা কন্ডিশনত সমান হ'ব যদি এই দুটা বিন্দু একে হয় তাৰ মানে এটা f টো যদি ইয়াৰ ওপৰত আহি যায় তেতিয়া c আৰু cf একে হ'ল নাইবা e টো যদি f ৰ ওপৰত যায় তেতিয়া c আৰু cf সমান হ'ল এতিয়া e যদি f ৰ ওপৰত যায় আমি df bc ৰ সমান্তৰালকৈ আঁকিছিলো বুলি কৈছিলো তেনেহলে কি হ'ল bc আৰু d যেহেতু e টো f ৰ ওপৰত গলে du টো আৰু df ৰেখাটো একেটা ৰেখা হৈ যাব তেতিয়া সমান্তৰাল নাইবা f টো যদি এর ওপৰত আহে df টো তোমাৰ কি আছিল সমান্তৰাল বুলি আঁকিছিল তেনেহলে du কি হৈ গল bc সমান্তৰাল সেই কাৰণে de সমান্তৰাল কি bc আমি পাই গলো কথাটো নিশ্চয় বুজি পাইছা টান বস্তু নহয় কিন্তু যা বেছি ইজি যাৰ কাৰণে কোৱাতে অকমান প্ৰবলেম ঠিক আছে আমাৰ 6.2 উপপাদ্যটো হৈ গল তোমালোকে ধুনীয়াকৈ সিৰিয়ালি উঠাই লবা ওকে তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি নেক্সট আগবাঢ়ো তো নেক্সট এটা এক্সাম্পল ইম্পৰ্টেন্ট আছে 2016 নাইবা 17 এনেকুৱা জনত আহিছিল তোমাৰ 3 মাৰ্কস দিছিল উদাহৰণ নম্বৰ 1 মই এই কোশ্চেনটো কৰি দি আছো এটো আহিছিল আকৌ আহিব পাৰে এক্সাম্পল 1 ওকে কোশ্চেনটো হৈছে যে যদি এডাল ৰেখাই ত্ৰিভুজ ABC ৰ AB আৰু AC বাহক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে হ্যাঁ আৰু ৰেখাডাল BC ৰ সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে AD by AB equal to AE by AC থেলছৰ উপপাদ্যটোৰ নিচিনাই লাগিছে শুনাত না মই ছবিটো আঁকি বুজাই দি আছো যে ধৰি লোৱা ABC এটা ত্ৰিভুজ আৰু এডাল ৰেখা কি কৰা হৈছে কৰিছে AB আৰু AC বাহক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে এতিয়া প্ৰুভ কৰিব লাগে AD by AB equal to AE by AC এটো প্ৰুভ কৰিব লাগে আগে থেলছৰ উপপাদ্যত কি আছিল AD by BD equal to AE by CE আছে গতিকে আমি কি কৰিম এবাৰ যদিও তেনেকুৱা লাগিছে কিন্তু হেতু ব্যৱহাৰ কৰিয়ে কৰিম কিন্তু অকমান বুদ্ধি খাটাই কৰিম আৰু শৰ্ট হ'ব যে আমাৰ কি কৰিব লাগে AD by AB আৰু AE by CE তাই মানে কি লিখিম ধৰা হল এডাল ৰেখাই ত্ৰিভুজ ABC ৰ AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে ঠিক আছে আৰু
DE সমান্তৰাল BC এটা আছে আমাৰ প্ৰমাণ কৰিব লাগে প্রমাণ কৰিব লাগে যে AD by AB is equal to AE by AC এই বস্তুটো প্রমাণ কৰিব লাগে কথাটো বুজি পাইছা না AD by AB equal to AE by AC একেবারে সহজ আমি প্রমাণ কৰিম থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰিয়েই প্ৰমাণ কৰিম সো এনেকৈ লিখিম যে সিন্স অর্থাৎ যেহেতু ত্রিভুজ ABC এর DE সমান্তরাল কি BC তার মানে এটা ABC ত্রিভুজের BC বাহুর সমান্তরালকে DE হকা হৈছে তেতিয়াহলে এই DE এ AB আৰু AC কি কৰিব একে অনুপাতত বিভক্ত কৰিব according to the Thales theorem হয় না তো আমি therefore কি লিখিম AD by BD is equal to AE by CE এটো কি থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্য মতে হৈছে এটো আমি পালো এতিয়া চোৱা আমাৰ প্ৰায় মিলে আছে AD by BD AE by CE আছে আমাক আনিব লাগে AD by AB এই BD টক কি কৰিব লাগে AB বনাব লাগে আৰু CE টক AC বনাব লাগে এতিয়া হয়তো কিছুমানে আইডিয়া কৰি গৈ পাৰিছে যদি আগৰ প্ৰমাণটো ইয়াৰ আগৰ থিওৰেমটো 6.2 উপপাদ্যটো প্ৰমাণ কৰাটো ভালকে মনোযোগেৰে চাইছা তেতিয়াহলে কি জানি কিছুমান আইডিয়া কৰিবই পাৰিছে যে বোথ সাইডত 1+ কৰি দিলেই দেখোন এই সম্পূৰ্ণ বাহুটো আহি যায় আগত যেনে 1+ কৰি দিছিলো কিন্তু তাতে এটা কথা আছে কি হয় যে 1+ কৰি দিলে ওপৰটো চেঞ্জ হয় হে সম্পূৰ্ণ বাহুটো আহে কিন্তু আমাৰ ওপৰতো AD তো লাগিবই বা AE তো আমাক ওপৰত লাগিবই আমাৰ তলৰটো হে চেঞ্জ হ'ব লাগে হয় না আমি তলৰটো কেনেকৈ চেঞ্জ কৰিম হয় না সো আমি এটা কাম কৰো ওপৰটো অন দুই সাইডত 1+ কৰি দিলে কি হয় ওপৰটো হে চেঞ্জ হৈ যায় গতিকে আমি তলৰটো চেঞ্জ কৰিব লাগিলে এটা বুদ্ধি কৰা যায় যেহেতু দুইটা অনুপাত আমি দুইটাকে বোথ সাইডত কি কৰিব দিব পাৰিম উল্টাই দিব পাৰো না নাই তাহলে এটো এনেকে লিখি যদি যে BD by AD is equal to CE by AE এটো আমি নিশ্চয় উল্টাই দিব পাৰো এটো আমি ধর্ম জানোয়ে না তো নিশ্চয় বুজি পাইছা কি যে এটো দুইফালে উল্টাই দিলো এইবাৰ 1+ কৰি দিয়া আমি আগৰটো পাইছিলো যে 1+ কৰি দিয়াৰ লগে লগে ওপৰত যোনটো আছিল উঠি গৈ আমাৰ সম্পূৰ্ণ বাহুটো হৈছিল তো BD ঠাইত কি হৈ যাব AB এতিয়া তোমালোকে বসাতে হল দেখোন AB by AD আহিব আকৌ উল্টাই দিম AD by AB হৈ যাব টেনশন লব লাগা নাই তো আমি এটো কি কৰিছো উল্টাই দিছো প্ৰতিক্ৰম লৈ উভয় পক্ষৰ প্ৰতিক্ৰম লৈ বা উল্টাই এনে লিখিলে হ'ব তেতিয়া আমি বোথ সাইডত কি কৰি দিলো 1+ কৰি দিও নাইবা যোগ ক্ৰিয়া কৰি দিলেও হয় যোগ ক্ৰিয়াটো তোমালোকে পাহৰি যাব গৈছা হয়তো মানে তলৰটো লৈ ওপৰটো লগে প্লাস কৰি দিব পাৰি এটো কৰিলে হ'ব এক লাইন শর্ট হ'ব কিন্তু কি জানি নাজানা গতিকে আমি এনেকে লিখি দিও BD by AD plus 1 is equal to CE by AE plus 1 so eto কি হ'ব AD LCM হ'ব তাহলে উপৰত কি হ'ব BD plus AD is equal to AE হ'ব LCM এটো কি হ'ব CE plus AE হৈ গল তো এতিয়া একেবাৰে সহজ কি কৰা যায় তো BD আৰু তো আমি কি কৰিব এবাৰ তো সোয়া আমি এতিয়া জাস্ট প্লাস কৰি দিলে হৈ গল এটো কি হ'ব BD plus AD চিত্ৰত সোয়া BD plus AD কি হৈ গল গোটে AB হৈ গল সিমিলারলি CE plus AE কি হ'ব AC হৈ যাব তো আমি এটো কি লিখিম AB by AD is equal to AC by AE তেতে তোমালোকে কথাৰ প্ৰমাণটো নিচিনা হৈছে কিন্তু উল্টা হৈছে তলৰটো ওপৰত ওপৰটো তলত আছে সো আমি উল্টাই দিও আগত যেনে উল্টাই দিছিলো এগেইন আমি কি প্ৰতিক্ৰম লৈ লও সো AD by কি লিখিবা AB is equal to AE by AC সো প্রমাণ হৈ গল তো আমি ধুনিয়াকে এটো প্রমাণ কৰি দিলো যে এডাল ৰেখাই ত্ৰিভুজৰ যদি কোনো এটা বাহুৰ সমান্তৰালকে আঁকা হয় তেতিয়াহলে এটা অনুপাত পোৱা যায় কি AD by AB equal to AE by AC যদি এই ৰেখাডাল এটা বাহুৰ সমান্তৰাল হয় ঠিক আছে সো আমি ধুনিয়াকে এটো প্ৰমাণ কৰি দিলো আশা কৰো বুজি পাইছা ন তোমালোকে ধুনিয়াকে উঠাই লোৱা সিৰিয়ালি লাইন বাই লাইন উঠাই লোৱা এটা লাইনো মিছ নকৰিবা আৰু ভালকে বুজাৰ চেষ্টা কৰিবা সদায় প্ৰ্যাকটিক্যালি
এটা এনেকুৱা নহয় যে পঢ়া মনত ৰাখিব লাগিব, মুখস্থ ৰাখিব লাগিব, সেনেকুৱা কথা নহয়, হয় না? মুখস্থ আমি জেমেট্ৰি পাৰ্ট মুখস্থ কৰিলে মৰিম, বুজি নাপাবা। এতিয়া ABC টাইপ PQ দিলে শেষ। গতিকে অকমান বুজাৰ চেষ্টা কৰা আৰু উঠাই লোৱা। অ'কে, ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এতিয়া মই 6.2 উপপাদ্য আৰু এটা এক্সাম্পল শিকালো। এক্সাম্পলটো খুবেই ইম্পৰ্টেণ্ট, উপপাদ্যটো ইম্পৰ্টেণ্ট থাকেই আৰু এক্সাম্পলটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ 70ত বুজাই আহিছিল, তাৰপিছত অহা নাই, আহিব পাৰে, 3 মাৰ্কছ দিব। তো তোমালোকে সেইটো ভালকে পঢ়িবা, ঠিক আছে? মনোযোগেৰে পঢ়িবা, ভালকে বুজাৰ চেষ্টা কৰিবা, ঠিক আছে? তো যদি মোৰ ক্লাছবিলাক ভাল পাই আছা তেতিয়াহ'লে এটা লাইক কৰিবা, কমেণ্ট কৰিবা মোক এপ্ৰিচিয়েট কৰাৰ কাৰণে, আৰু তোমাৰ বন্ধু বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰিবা। তো কোৱাৰেণ্টাইনৰ সময়ত টেক কেয়াৰ, গুড বাই।